হেল্ল' ষ্টুডেণ্টছ, যোৱাটো ভিডিঅ'লৈকে আমি অনুশীলনী 3.3ৰ 5লৈকে কৰিলোঁ। আজি আমি 6টোৰ পৰা কৰিম। 6টো কি দি থোৱা আছে, যদি x প্লাছ ay ইকুৱেল টু b আৰু ax প্লাছ y ইকুৱেল টু 1 সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকে, তেন্তে তলত উল্লেখ কৰা বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা। মানে দুটা সমীকৰণ দি দিছে, গতিকে সিহঁত সেই সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান আছে বুলি কৈছে। এই অসীম সংখ্যক সমাধান থাকিলে মানে এ আৰু বিৰ মানটো কি আমি সেইটোৱে উলিয়াব লাগে, ঠিক আছেনে? গতিকে 6 নম্বৰটো আমি কি জানো যে আমি জানো যে অসীম সংখ্যক সমাধান হ'বলৈ কি হ'ব লাগিব, a1 by a2 ইকুৱেল টু b1 by b2 ইকুৱেল টু c1 by c2 হ'ব লাগিব, ঠিক আছেনে? ইয়াত আমাৰ সমীকৰণ এটা কি দি থোৱা আছে, a প্লাছ x প্লাছ ay মাইনাছ b ইকুৱেল টু 0, হয়নে? আমি ডাইৰেক্ট বিটো এইফালে লৈ আহিছোঁ আৰু ইটি কি দি থোৱা আছে, ax প্লাছ y মাইনাছ 1 ইকুৱেল টু 0, ঠিক আছেনে? এই দুটাৰ a1 ইকুৱেল টু কিমান 1, a2 ইকুৱেল টু a, b1 ইকুৱেল টু a, b2 ইকুৱেল টু 1 আৰু c1 ইকুৱেল টু মাইনাছ b, c2 ইকুৱেল টু মাইনাছ 1, হয়নে? গতিকে আমি সেয়ে a1 by a2 ইকুৱেল টু b1 by b2 ইকুৱেল টু c1 by c2 কি হ'ব, 1 by a ইকুৱেল টু a by 1 ইকুৱেল টু মাইনাছ b by মাইনাছ 1 মানে b by 1, হয়নে? এতিয়া আমি প্ৰথম দুটা অনুপাতৰ পৰা আমি কি পাম, এই দুটাৰ পৰা 1 by a ইকুৱেল টু a by 1 মানে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব, a স্কোৱাৰ ইকুৱেল টু 1 মানে a ইকুৱেল টু কিমান হ'ব, a ইকুৱেল টু প্লাছ মাইনাছ 1 হ'ব, মানে ৰুট হৈ যাব নহয় প্লাছ মাইনাছ 1, হয়নে? তাৰপিছত এতিয়া আকৌ এৰ মানটো, এতিয়া a ছেকেণ্ডটোৰ পৰা আমি কি পাম, a b ইকুৱেল টু 1 বা এইটো কি হ'ব, a ইকুৱেল টু b হ'ব, হয়নে? a ইকুৱেল টু b হ'লে এৰ মানটো সেই একেই হ'ব। এতেকে যদি a ইকুৱেল টু এইটোৰ পৰা কি পাম, আকৌ ইটোৰ পৰা মানে আমি চোৱা প্ৰথম দুটা অনুপাতৰ পৰা এইটো পালোঁ আৰু দ্বিতীয় আৰু তৃতীয় অনুপাতৰ পৰা কি পাম, a ইকুৱেল টু b, গতিকে এৰ মানটো প্লাছ মাইনাছ 1 মানে b মানটো প্লাছ মাইনাছ 1, মানে যদি a ইকুৱেল টু 1 হয় তেন্তে b ইকুৱেল টু 1 হ'ব আৰু a ইকুৱেল টু মাইনাছ 1 হ'লে b ইকুৱেল টু মাইনাছ 1 হ'ব। গতিকে অপশ্যন নাম্বাৰ কোনটো আছে, a ইকুৱেল টু মাইনাছ 1 b ইকুৱেল টু মাইনাছ 1 2 নম্বৰত আছে, a ইকুৱেল টু 1 b ইকুৱেল টু 1 1 নম্বৰত আছে। গতিকে 1 আৰু 2 দুইটাই শুদ্ধটো আছে অপশ্যন নাম্বাৰ, এইটো মানে এইটো আছে তোমাৰ 1 নম্বৰত, এইটো আছে কিমান নম্বৰত 2 নম্বৰত, গতিকে 1 আৰু 2 দুইটা শুদ্ধটো ক'ত আছে, অপশ্যন চিত আছে, গতিকে অপশ্যন চিটো হ'ব শুদ্ধ। বুজি পাইছানে কেনেকৈ কৰিছোঁ, বুজি পাইছা? মানে ছেকেণ্ড পাৰ্টটোত কি হৈ গ'ল, প্ৰথম পাৰ্টটোৰ পৰা আমি এৰ মানটো উলিয়ালোঁ, মানে এ দুইটা অনুপাতত এৰ কথা আছে, গতিকে a স্কোৱাৰ ইজ ইকুৱেল টু 1 into 1 1 হৈ গ'ল, গতিকে এৰ মানটো ৰুট 1 মানে প্লাছ মাইনাছ 1, হয়নে? আৰু এই পাৰ্ট দুটাৰ পৰা কি কৰিলোঁ, a into 1 ইজ ইকুৱেল টু a, b into 1 ইজ ইকুৱেল টু b, মানে a ইকুৱেল টু b পাই গ'লোঁ, গতিকে এৰ মান প্লাছ মাইনাছ 1 মানে b মানো প্লাছ মাইনাছ 1,
গতিকে a এর মান 1 হলে b এর মান 1 হ'ব, a এর মান -1 হলে b এর মান -1 হ'ব। বুজি পাইছানে? ঠিক আছে। তাৰ পিছৰটো কি দি থোৱা আছে? 7 নম্বৰটো। 7 নম্বৰটো দি থোৱা আছে যে k এৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব। ঠিক আছে নে? সমীকৰণযোৰ আমাক দি দিয়া আছে। এতিয়া অসীম সংখ্যক সমাধান থাকিব বুলি কৈছে, ইয়াতো সেই একেই। আমাৰ সমীকৰণটোত কি দি থোৱা আছে? kx plus 3y minus k minus 3 equal to 0 আৰু 12x plus ky minus k equal to 0 এটা দি থোৱা আছে। গতিকে ইয়াত a1 equal to k, a2 equal to 12, b1 equal to 3, b2 equal to k, c1 equal to minus k minus 3 আৰু c2 equal to minus k। ঠিক আছে নে? গতিকে অসীম সংখ্যক সমাধান আছে বুলি কৈছে, হয়নে? অসীম সংখ্যক সমাধানৰ বাবে কি হ'ব? a1 by a2 equal to b1 by b2 equal to c1 by c2 হ'ব। দে কি হৈ যাব? a1 by a2 মানে হৈ যাব k by 12 equal to 3 by k equal to মাইনাছ মাইনাছ কাটন যাব, k minus 3 by k হৈ যাব। গতিকে k মানটো উলিয়াব লাগে, যিকোনো এটা পৰা লৈ হ'ল, এটা পৰা লৈ হ'ল। কি কৰিম? প্ৰথম দুটা অনুপাতৰ পৰা কি পাম? k স্কোয়াৰ ইকুৱেল টু 3×36, গতিকে k ইকুৱেল টু √36, হয়নে? k স্কোয়াৰ হৈ গ'ল, গতিকে k মানটো কি হৈ যাব? √36 মানে √6 হৈ যাব। k ইকুৱেল টু +-6 মানে এতিয়া আমি সেইটো বহাই চালে হয়, 6 কৰিলে কি হৈ যাব? -6 যদি লওঁ, পৰীক্ষা কৰি চাওঁ, +-6 মানে k এর মান +6 হ'ব পাৰে, -6 হ'ব পাৰে। গতিকে প্ৰথম যদি তুমি k = 6 লওঁ, k = 6 ল'লে ইয়াত বহাই চোৱা, k = 6 ধৰিলে কি হ'ব? 6/12 মানে 1/2, 3/6 মানে 1/2 আৰু 6 - 3 মানে 3 আৰু এইটো হৈ গ'ল 6, 1/2। -6 ল'লে কি হৈ যাব? -1/2 আৰু এইটো হ'লে -1/2 আৰু এইটো কি হৈ যাব? এইটো তোমাৰ -6, -3, -9 হৈ যাব। -9 বা -6 এইকেইটা সমান নহ'ব, গতিকে +6টো হ'ব। বুজি পালানে? গতিকে এতেকে k = 6। অপশ্যন নম্বৰ কিমানত আছে? অপশ্যন নম্বৰ আছে ডি, গতিকে ডিটো হ'ব শুদ্ধ। বুজি পালানে? বুজি পালা? ঠিক আছে। এতিয়া 8 নম্বৰটো কি দি থোৱা আছে? 8 নম্বৰটো। 8টো কি দি থোৱা আছে? চোৱা, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সহায়ত এটা সমস্যা এটা সমাধানৰ ধাপসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰদত্ত বিকল্পসমূহৰ পৰা শুদ্ধ ক্ৰমটো বাছি উলিওৱা। চলক ব্যৱহাৰ কৰি অজ্ঞাতবোৰক প্ৰতিনিধিত্ব কৰা, সমীকৰণবোৰক সমাধান কৰা, প্ৰয়োজনীয় সমীকৰণ গঠন কৰা, ফলাফল ব্যাখ্যা কৰা। মানে প্ৰথমতে কি কৰিব সেইটো তেনেকুৱা টাইপত মানে। এইটো তোমাৰ প্ৰথমতে হৈছে চলক ব্যৱহাৰ কৰি অজ্ঞাতবোৰক প্ৰতিনিধিত্ব কৰা। প্ৰথমটো 1 নম্বৰটো প্ৰথমতে আহিব। ঠিক আছে নে? তাৰপিছত 2 নম্বৰত কি আছে? সমীকৰণবোৰ সমাধান কৰা, প্ৰয়োজনীয় সমীকৰণ গঠন কৰা। সমীকৰণবোৰ সমাধান তুমি সমীকৰণ গঠন কৰাৰ পিছতহে পাৰিবা, গতিকে 3 নম্বৰটো তাৰপিছত আহিব। তাৰপিছত সমীকৰণ সমাধান কৰিব লাগিব, তাৰপিছত ফলাফল ব্যাখ্যা কৰিব লাগিব। গতিকে 1, 3, 2, 4 কোনটোত আছে? অপশ্যন নম্বৰ বিত আছে। ঠিক আছে নে? সেইটোৱে হ'ব ইয়াৰ উত্তৰ। ঠিক আছে? হ'বনে? কৰিব পাৰিবানে? ঠিক আছে, আমি আজি ইয়ালৈকে কৰিলোঁ, 8লৈকে কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ৰ পৰা আমি পিছৰখিনি ছল্ভ কৰিম।
ঠিক আছেনে? হ'ব।